নমস্কাৰ, মোৰ নাম কিষাণ দাস। আমি সকলোৱে ভালদৰে জানো যে আমাৰ দৈনন্দিন জীৱনত টকা বা পইচাৰ কিমান প্ৰয়োজন বা এইটো কিমান প্ৰয়োজনীয় বস্তু। কিন্তু এই টকা বা পইচাৰ ইতিহাস বহু হাজাৰ বছৰ পুৰণি। ই এক দীৰ্ঘ যাত্ৰা। এই টকা পইচা বহু হাজাৰ বছৰ ধৰি পৰিৱৰ্তিত হৈ আহি আছে। ই সদায় একেটাই নাছিলে, ই সময়ৰ লগত পৰিৱৰ্তিত হৈ আহি আজি ডিজিটেল লেনদেনলৈকে ইয়াৰ এটা সুদীৰ্ঘ যাত্ৰা। তো সেই বিনিময় প্ৰথাৰ পৰা আৰম্ভ কৰি আজিৰ এই ডিজিটেল লেনদেনলৈকে মুদ্ৰা বা অৰ্থৰ যিটো ইতিহাস তাকে আমি জানো আহক। প্ৰাচীন কালত খ্ৰীষ্টপূৰ্ব 3000 শতিকাৰ সময়ত যেতিয়া মানুহে বিনিময় প্ৰথাৰ প্ৰচলন কৰিছিলে, তেতিয়া টকাৰ অস্তিত্ব নাছিলে, কোনো মুদ্ৰা নাছিলে। তেতিয়া মানুহে সামগ্ৰী বা বস্তুৰ সলনি সামগ্ৰী, বস্তু আৰু সেৱাৰ বিনিময় কৰিছিলে। ধৰক এই মানুহজনে বজাৰত আলু লৈ গৈছে, তেওঁ আলুৰ বিনিময়ত পিঁয়াজ আনিব, আৰু বি মানুহজনে বজাৰত গৈছে পিঁয়াজ লৈ, তেওঁ পিঁয়াজৰ বিনিময়ত আলু লৈ আহিব। তো এই মানুহজনে আলুৰ সলনি সেই বি মানুহজনৰ পৰা পিঁয়াজ ল'ব, আৰু বি এৰ পৰা আলু ল'ব পিঁয়াজৰ সলনি। তো তেনেকৈ বিনিময় প্ৰথাৰ প্ৰচলন আছিলে। ইয়াৰ পিছত আহিব বস্তুৰ পৰা হোৱা মুদ্ৰা। তাৰপিছত মোটামুটি খ্ৰীষ্টপূৰ্ব 1000 শতিকামানলৈকে মানুহে কি কৰিলে, বস্তুৰ পৰা হোৱা কিছুমান মুদ্ৰা ব্যৱহাৰ কৰিলে। যেনে গৰু, চাউল, শস্য, সোণ, ৰূপ, যিকোনো ধাতু, সেইবোৰ বস্তুক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিবলৈ ল'লে। কাৰণ এইবোৰ বস্তু সকলোৱে গ্ৰহণ কৰিছিলে আৰু এইবোৰ দীৰ্ঘস্থায়ী আছিলে, মানে বহুত বছৰলৈকে ৰাখিব পৰা আছিলে। তাৰপিছত খ্ৰীষ্টপূৰ্ব 600 শতিকাৰ সময়ত লিডিয়াত, মানে আজিৰ তুৰ্কী দেশত, প্ৰথম ধাতুৰ চিক্কাৰ সৃষ্টি হৈছিলে বা প্ৰচলন কৰিছিলে। এই ধাতুৰ চিক্কাৰ এটাই সুবিধা আছিলে যে ইয়াৰ পৰা ব্যৱসায় বাণিজ্য বহুত সহজ হৈ পৰিছিলে, ব্যৱসায় বাণিজ্য কৰাত বহুত সহজ হৈ পৰিছিলে। তাৰপিছত কি কৰিলে, গ্ৰীক, ৰোমান, চীনা সভ্যতা, এওঁলোকেও নিজে নিজৰ ধাতুৰ চিক্কা গঢ়ি প্ৰচলন কৰিব বা ব্যৱসায় বাণিজ্য কৰিবলৈ ল'লে। তাৰপিছত মোটামুটি 700 শতিকাৰ সময়ত চীনে টাং সাম্ৰাজ্যৰ সময়ত প্ৰথম কাগজৰ নোট প্ৰচলন কৰিছিলে। তাৰপিছত 1700 শতিকাত ইউৰোপত এই কাগজৰ নোট বহুত বেছি জনপ্ৰিয় হৈ পৰে, যাৰ ভিতৰত 1661 চনত ছুইডেনত প্ৰথম কাগজৰ নোট প্ৰকাশিত হৈছিল। তাৰপিছত 1900 শতিকাৰ সময়ত মানুহে সোণৰ মানদণ্ড, অৰ্থাৎ সোণৰ মূল্য আৰু কাগজৰ মূল্যক সমান মানদণ্ডত ৰখাৰ প্ৰথা প্ৰচলন কৰিছিলে। কি হৈছিলে, মানুহে সোণৰ বিনিময়ত কাগজৰ নোট পাব পাৰিছিলে। কিন্তু প্ৰথম বিশ্বযুদ্ধ আৰু মহামন্দাৰ সময়ত বহু দেশে এই প্ৰথাটো এৰি পেলাইছিল। তাৰপিছত আমেৰিকাৰ 1971 চনত সম্পূৰ্ণৰূপে কাগজৰ মুদ্ৰাক, সোণৰ মানদণ্ড বাদ দি কাগজৰ মুদ্ৰাক সম্পূৰ্ণৰূপে প্ৰধান কাৰেঞ্চি হিচাপে গ্ৰহণ কৰিছে। শেষত আহিব ডিজিটেল মুদ্ৰা বা ইলেক্ট্ৰনিক মুদ্ৰা। 1950ৰ দশকত ক্ৰেডিট কাৰ্ডৰ আৰম্ভণি, 1990ৰ দশকত অনলাইন বেংকিং আৰু 2000 দশকত ডিজিটেল পে'মেণ্ট পদ্ধতিয়ে টকা পইচাক এটা সম্পূৰ্ণ নতুন ৰূপ দিলে। আৰু আজিকালি আমি যিকোনো বস্তু টকা পইচা লেনদেন কৰিবলৈ হ'লে আমি হাতেৰে টকা পইচা চুব দৰকাৰ নাই, আমি মোবাইলেৰে, কম্পিউটাৰেৰে আমি টকা পইচা লেনদেন কৰিব পাৰোঁ। তাৰপিছত আকৌ 2009 চনত বিটকইনৰ দৰে ক্ৰিপ্ট'কাৰেঞ্চিৰ আৱিষ্কাৰে ডিজিটেল মুদ্ৰাৰ এটা নতুন সংজ্ঞা নিৰ্ধাৰণ কৰে। যদিও বিটকইনক কোনো দেশে নিজৰ মুদ্ৰা হিচাপে চেণ্ট্ৰেলাইজ কৰা নাই, তথাপিও বহুত মানুহে আজিও বিটকইনৰে পইচা পে'মেণ্ট কৰে। এই বিনিময় প্ৰথাৰ পৰা আৰম্ভ কৰি আজি এই ডিজিটেল ইলেক্ট্ৰনিক মুদ্ৰা বা ক্ৰিপ্ট'কাৰেঞ্চি, বিটকইনৰ দৰে ক্ৰিপ্ট'কাৰেঞ্চি টকা পইচা দি এক যাত্ৰা ৰোমাঞ্চক। আৰু আগলৈ কি হ'ব, কেনেকুৱা ধৰণৰ টকা পইচা আকৌ ওলাব